Hi friends, here I am again with a trip from Digboi to Dibrugarh. Digboi পৰা ডিব্ৰুগড়লৈ যাওঁতে এই ৰাস্তাটো ক্ৰছ কৰি যাব লাগে। বৰ ধুনীয়া ৰাস্তা, হিষ্ট্ৰী থকা ৰাস্তা। আৰু এতিয়া আমি জাষ্ট ডিগবৈ এৰি টিংৰাই পাইছোঁ আৰু এইখিনিৰ পৰা আৰম্ভ হয় বৰ ডাঙৰ পথাৰ এখন। হেল্ল' ফ্ৰেণ্ডছ, এয়া চাওক আমি গৈ আছোঁ এতিয়া ডিগবৈৰ পৰা ডিব্ৰুগড়। এই ৰাস্তাটো যে দেখিছে, it has a history. This road has a history. This is the longest stretch of straight road in Asia. This is from Tingrai to Makum. From Tingrai to Makum, this is the longest stretch of straight road in Asia. এছিয়াৰ ভিতৰতে আটাইতকৈ ষ্ট্ৰেইট ৰাস্তাটো, দীঘল ৰাস্তাটো এইটোৱে হয়। আকৌ আমি যাবলৈ ধৰিছোঁ এতিয়া অলপ পাছতে আমি ডিব্ৰুগড় তিনিচুকীয়া বাইপাছটো পাম। আৰু এই বাইপাছটো এই আছক, এইটো ডিব্ৰুগড় তিনিচুকীয়া বাইপাছত সোমাইছোঁ এতিয়া। এই বাইপাছটো হোৱাৰ পাছত ট্ৰেফিকৰ প্ৰব্লেমটো বহুতখিনি কমি গ'ল, বিকজ আদাৰৱাইজ আগতে তিনিচুকীয়া ট্ৰেফিকটো বৰ বেছি আছিলে। এতিয়া কনষ্ট্ৰাকশ্যন অলপ চলি আছে এইটো ৰাস্তাত, যিটোৰ কাৰণে অলপ শ্ল' যাব লাগে, কিন্তু এইটো এটা ফ'ৰ লেন হাইৱে হয়। চ' বহুত জল্দি আমি এতিয়া ডিব্ৰুগড় পাই যাব পাৰোঁ, বিকজ তিনিচুকীয়া ট্ৰেফিকটো আমি বাইপাছ কৰিব পাৰোঁ। এতিয়া এইখিনি কনষ্ট্ৰাকশ্যনৰ এৰিয়াখিনি এৰি পেলাই আমি এতিয়া ৰাইট টাৰ্ণ এটা ল'ম, যিটো আমাৰ ডিব্ৰুগড়লৈ যোৱা ৰাস্তা। সেইটো চাওক, সেইটো এটা টাৰ্ণিং আহিছে যে, সেইটোৱে হৈছে আমাৰ মোহনবাৰী আৰু ডিব্ৰুগড়লৈ যোৱা ৰাস্তাটো। আজিকালি ইয়াৰ পৰা এয়াৰপৰ্ট গ'লেও আমি এইটো ৰাস্তাই লওঁ, আৰু ডিব্ৰুগড়লৈতো এইটো ৰাস্তাই লওঁ, বহুত দিন মেইন ৰাস্তাটোত যোৱাই নাই। চ' এইখিনিৰ পৰা ৰাস্তা আৰু বহুত ভাল হয়। আৰু এইটো হৈছে লিটল লং, এইটো অলপ দীঘল হয় ৰাস্তাটো মেইন ৰোডতকৈ, কিন্তু ভাল। এয়া এতিয়া আমি টি বেল্টেদি গৈ আছোঁ, দেখিছেনে ইমান ধুনীয়া ৰাস্তা এইটো চাওক। এতিয়া আমি অলপ পাছত মোহনবাৰী পামেই আৰু ডিব্ৰুগড় পাবলৈ বেছি দেৰি নাই। এয়া এতিয়া মেক্সিমাম টি গাৰ্ডেনবোৰ এতিয়া কলম কৰিছে এতিয়া অফ ছিজন কাৰণে, কিন্তু এইডোখৰ এতিয়াও গ্ৰীণ হৈ আছে। এই আছক ইমান ধুনীয়া লাগিছে, দেখিছে? এই গোটেইখিনি আমাৰ ইয়াত টি গাৰ্ডেনে হয়, গোটেই টি বেল্টে হয় গোটেইখন, দেখিছেনে? টি বেল্টে হয় এইখন। অলপ ওচৰৰ পৰা আপোনালোকক টি লিফবোৰ দেখাই দিওঁ। এই আছক এতিয়া পিছে অফ ছিজন, এতিয়া অফ ছিজন হয় কাৰণে এটি কলি দুটি পাত যিটো আমি কওঁ, সেইটো এতিয়া নেপাওঁ ইয়াত। তাৰমানে 2 leaves and a bud। চাওঁচোন পাওঁ নেকি, ৰ'ব। এইয়া পাওঁ নেকি চাওঁ, এইবোৰ ভাল নহয় এতিয়া, ইয়াত পোৱা নাযাব। অফ ছিজন চলি আছে, নতুন পাত ওলোৱা নাই, সেইটো কাৰণে এতিয়া বুঢ়া পাতবোৰহে আছেগৈ আৰু। এই আছক, দেখিছেনে? ইমান ভাল লাগিছে দেখিবলৈ। এই আছে নেকি বাৰু? য়েছ, ইয়াতো নাই, এতিয়া ছিজনতহে এটি কলি দুটি পাতটো দেখা যায়, কিন্তু এতিয়া নাই পোৱা। চ' এতিয়া আমি চাহ বাগানবোৰ পাৰ হৈ পেলাই এতিয়া আকৌ মেইন ৰোডত এইডোখৰত উঠিম। এতিয়া মোহনবাৰী ৰাস্তাটো পাৰ হ'লোঁ। এইটো আকৌ বাইপাছৰ পৰা ওলোৱাৰ জেগা এইটো, এইখিনি লাহোৱাল বুলি কয়। তাতে ব্ৰিজ এখন আছে, সেইখন তলেদি এতিয়া আমি মেইন ৰোডত আকৌ উঠিলোঁ। মই এনেকৈ জাৰ্ণিবোৰ খুব এনজয় কৰোঁ। ৰাস্তাত যেতিয়া ধুনীয়া ধুনীয়া জেগা দেখোঁ, টি গাৰ্ডেনছ, পেডি ফিল্ডছ, সময় থাকিলে সদায় গাড়ী ৰখাই পেলাই সেইখিনি অকণমান এনজয় কৰোঁ। আৰু সেই আছক এতিয়া ডিব্ৰুগড় সোমাওঁতেই এখন নতুন ব্ৰিজখন, বৰ ধুনীয়া, লীলা গগৈ ব্ৰিজ এখনৰ নাম। আৰু এইখন পাৰ হোৱাৰ লগে লগেই আমি ডিব্ৰুগড় টাউন সোমাই যাম আৰু। চ' এই আছিলে মোৰ আজিৰ জাৰ্ণি। আজিলৈ আহোঁ, বাই বাই।